ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিৰ মাইনৰিটি সেলৰ সভাপতি ডাঙৰে প্ৰতিক্ৰিয়া দিলে। তো মই বেছি নকওঁ, এটা কথাই কওঁ যে আমি ইমান দিনে আমি মানুহক কৈ আছিলোঁ UPPL চৰকাৰখন কোনোদিনে মুছলিম মানুহৰ পক্ষত থাকি কাম কৰা চৰকাৰ নহয়। সিহঁতে যিমানেই কওক, কিন্তু এই কথাটো আজি সিহঁতে কাম আৰু কথাৰ মাজত যে মিল আছে এইটো সিহঁতে প্ৰমাণ কৰি দিলে। ইতিমধ্যে আপোনালোকে দেখা পাইছে UPPL চৰকাৰৰ দুজন সাংসদে ইতিমধ্যে এই বিলক সমৰ্থন কৰা দেখা গৈছে। তাকে প্ৰকাৰে সিহঁতে সমৰ্থন নকৰি পেলাই সিহঁতে বিভিন্ন কৌশলত তাৰ পৰা বিৰত থাকিব পাৰিল হয়। আমি ভাবিছিলোঁ হয়তো সিহঁতে তাত ভোট দিবলৈ নগৈ কিবা বিৰত থাকিব, কিন্তু সেইটো নকৰি সিহঁতে সমৰ্থন কৰাৰ উপৰিও বিজয় উল্লাস কৰা আমি দেখা পাইছোঁ। আজি সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, UG ব্ৰহ্ম ডাঙৰীয়াই যিখন সাংসদনীয় বিধায়ক, এই বিধায়ক লৈ আমাৰ মুছলিম সমাজ ইমান চিন্তিত হৈ আছে, এই বিধেয়কখন লৈ সিহঁতে বিজয় উল্লাস কৰাক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা প্ৰকাশ কৰিছোঁ। কাৰণ চাওক, এই বিধেয়কখনৰ জৰিয়তে অনাগত ভৱিষ্যতে আমাৰ ৱাকফ সম্পত্তিখিনি আগতে যেনেকৈ মুছলিম মানুহৰ সম্পত্তি যিখিনি আল্লাহৰ নামত যিখিনি ৱাকফ কৰা হয়, সেইখিনি সম্পত্তিৰ ন্যায় আৰু নিৰাপত্তাৰ দায়িত্ব কিন্তু আমাৰ হাতত আছিল। এই সংশোধনীৰ জৰিয়তে সিহঁতে বিজেপিৰ কিছুমান মানুহ ইয়াত যাতে সোমাব পাৰে তাৰ কাৰণে এটা সিহঁতে ব্যৱস্থা কৰিছে। আমি যেনেকৈ আমাৰ সংবিধানে আমাক ধৰ্মৰ অধিকাৰ দিছে, আমাক কথা কোৱাৰ অধিকাৰ দিছে, আমাৰ ধৰ্মৰ অধিকাৰ খৰ্ব কৰা যেন ক'তবা আমি গোন্ধ পাইছোঁ, ৰহস্যৰ আমি গোন্ধ পাইছোঁ। কাৰণ এই সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিৰ কিছু এজেণ্টক সিহঁতে ৱাকফ যিটো কি আছে বোৰ্ড আছে, সেই বোৰ্ডত সিহঁতৰ মেম্বাৰ দিব আৰু আগতে ইয়াৰ ট্ৰিবিউনেলৰ জৰিয়তে ইয়াৰ ওজৰ আৰু আপত্তিখিনি নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু বৰ্তমান দেখা গৈছে DMৰ জৰিয়তে এইখিনি ওজৰ আপত্তিখিনি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ইয়াতে প্ৰত্যক্ষ হস্তক্ষেপ হ'ব বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি মুছলিম সমাজে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই বিলখন অনতিপলমে বাতিল কৰি আগৰ বিলখন বলবৎ কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিয়ে নহওক, আমি ইতিমধ্যে প্ৰত্যেকেই জানো যে যোৱা কিছুদিন আগত বিজেপি আৰু বিজেপি দলৰ যিসকল সহযোগী দল আছে তেওঁলোকে লোকসভা আৰু ৰাজ্যসভা ৱাকফ এমেণ্ডমেণ্ট এক্ট নামৰ এটা আইন প্ৰণয়ন কৰিছে। আমি ক'ব বিচাৰিছোঁ সেই এমেণ্ডমেণ্ট এক্টখন সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা এক মুছলমানসকলৰ এক সৰ্বনাশী আইন। গতিকে আমি এই সৰ্বনাশী আইনখনৰ BPFৰ সংখ্যালঘু পক্ষৰ তৰফৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সমান্তৰালভাৱে আমি বিজেপি আৰু বিজেপিৰ সহযোগী দলসমূহক কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই আইনখন তেখেতসকলে যেন বাতিল কৰাৰ কাৰণে তেখেতসকলে যেন বাতিল কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইখিনিতে আমি BPF প্ৰধান অৰ্থাৎ BPF দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এইকাৰণে আমি ধন্যবাদ তেখেতক আমি জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমি দেখিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ ফেচবুকত তেখেতে এটা পোষ্ট কৰিছে, যি পোষ্টত তেখেতে এই আইনখন লৈ চিন্তা ব্যক্ত কৰিছে আৰু সমান্তৰালভাৱে তেখেতে BTCত বসবাস কৰা মুছলমান সমাজলৈ তেখেতে এটা বাৰ্তা দিছে যে অহা দিনত BPFৰ চৰকাৰ হোৱাৰ লগে লগে BTCত থকা যি মুছলমানসকলৰ যি মছজিদ মাদ্ৰাছাৰ কবৰস্থান আছে, সেই মছজিদ মাদ্ৰাছাৰ কবৰস্থানৰ মাটিসমূহ সংৰক্ষিত কৰিব
আৰু সেই মাটিসমূহ তেখেতে পট্টা প্ৰদান কৰিব। গতিকে তেখেত সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আমি সংখ্যালঘু পক্ষৰ তৰফৰ পৰা BTCত বসবাস কৰা মুছলমানৰ হৈ তেখেতক আকৌ এবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি কিন্তু বৰ্তমানৰ BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPL দল, তেখেতসকল যে এটা মুছলিম বিৰোধী দল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন মুছলিম বিৰোধী নেতা, এই কথা কিন্তু তেখেতে বাৰে বাৰে কিন্তু প্ৰমাণ দি আহিছে। আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ, যি সময়ত NRC আপডেশ্যন হৈছিল, সেই সময়ত কিন্তু আটাইতকৈ শংকিত হৈ আছিল আমাৰ মুছলমান জাতিটোৱে। মুছলমানসকলে বাৰে বাৰে হেয়াৰিং কৰি তেখেতসকলৰ নামটো কিন্তু ফাইনেল যি ড্ৰাফ্ট ওলাইছিল সেই ড্ৰাফ্টত আনিবলৈ সক্ষম হৈছিল। এক কথাত ক'বলৈ গ'লে সেই কুঁহিয়াৰৰ চেপা দি কিন্তু আমাৰ মানুহখিনিক চেপা হৈছিল, অৰ্থাৎ হেয়াৰিং কৰা হৈছিল। সেই হেয়াৰিঙৰ জৰিয়তে আমি আমাৰ নামবোৰ যেতিয়া ফাইনেল NRCৰ ফাইনেল ড্ৰাফ্টত যেতিয়া আনিবলৈ সক্ষম হৈছিলোঁ, তেতিয়া কিন্তু সেই প্ৰমোদ বড়ো ডাঙৰীয়া এক ৰাতিৰ ভিতৰতে তেখেতৰ ড্ৰাফ্টত যেতিয়া আনিবলৈ সক্ষম হৈছিলোঁ, তেতিয়া কিন্তু সেই প্ৰমোদ বড়ো ডাঙৰীয়া এক ৰাতিৰ ভিতৰতে তেখেতৰ নেতৃত্ব লাখ লাখ মুছলমান মানুহৰ বিৰুদ্ধে তেখেতে কিন্তু অবজেকশ্যন দিছিল। গতিকে তেওঁৰ সেই অবজেকশ্যনৰ দ্বাৰাই আমি কিন্তু স্পষ্ট হৈছিলোঁ যে তেখেত এজন মুছলমান বিৰোধী নেতা। আৰু এই তেখেতে BTCত চিফ হোৱাৰ লগে লগে আপোনালোকে প্ৰত্যেকেই জানে যে BTCত আমি মুছলমান দ্বিতীয় বৃহৎ জনসংখ্যা, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন প্ৰতিনিধি আজিৰ তাৰিখত BTC চৰকাৰত নাই। তেখেতে এজন হ'লেও কিন্তু আমাৰ জাতিটোৰ পৰা এজন নমিনেট MCL দিব লাগিছিল, কিন্তু তেখেত যিহেতু মুছলিম বিৰোধী এজন নেতা, সেইকাৰণে হয়তো আমি ক'বলৈ বাধ্য হৈছোঁ যে তেখেতে এজন নমিনেট MCL আমাৰ জাতিটোৰ পৰা নিদিলে। আৰু শেহতীয়াকৈ যি ৱকাফ এমেণ্ডমেণ্ট বিল এক্ট যি পৰিণত হ'ল, সেই আইনখনত তেখেতৰ দুজন MP নিৰ্লজ্জভাৱে মুছলমানসকলক অপমান কৰি সেই এক্টখনত কিন্তু তেখেতসকলে সন্মতি জনাইছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।